হাই এভৰিৱান, ৰ'দ কেনেকুৱা পাইছে এয়া চাওকচোন। আমি ৰ'দ চোৱা নাই আৰু যিহেতু নামঘৰত অনুষ্ঠান পাতিছে সেইকাৰণে কাম কৰিবলৈ বুলি ওলাই আহিছোঁ ঘৰৰ পৰা। তাৰপাছত এয়া ইফালে বাচন এগাল ধুবলৈ দিছে। তাৰপাছত এয়া কোনোবাই ঘৰ নামঘৰৰ ওপৰবিলাক মকৰা জাল চাফা কৰি আছে। মই আৰু চাফা কৰি যোৱা ফালে মই এয়া ধুনীয়াকৈ শাৰী জাবৰবিলাক উলিয়াই দিছোঁ। তাৰপাছত মচিব লাগিব। এয়া আৰু আমাৰ এদিনীয়া কাৰ্যসূচীৰে ভাগৱত আৰু বৰসবাহৰ আয়োজন কৰিছে, লগতে ৰাতিলৈ ভাওনা হ'ব। তাৰপিছত এয়া আমি সকলোৱে মিলি কামবিলাক আগতীয়াকৈ কৰি লৈছোঁ। এয়া কাঁহী বাতি ধুই হৈছেগৈ আৰু তাৰপাছত আমি এয়া কাম কৰি ভাগৰ লাগিলত সকলো অকণমান বহি লৈছে, যিহেতু গৰম বহুত বেছি পৰিছে। তাৰপিছত এয়া টিকলি আনিলে চাওকচোন কি মৰম লগাকৈ চাই আছে, তাইও কাম কৰিবলৈ আহিছে মাকৰ লগত। তাৰপিছত এয়া এনেকৈ আমি সকলোৱে মিলিজুলি কামবিলাক কৰি লৈছোঁ। এইফালে আকৌ এয়া নাম আৰম্ভ কৰিছে। কালি ভিডিঅ' হয়তো কালি যিহেতু বৰাখৰা আছিল, এয়া নামতে সকলো ভাৱৰীয়াই সেৱা জনাইছে, যিহেতু ভাওনা ভাগ খুব ধুনীয়াকৈ যাতে হৈ যায়, খুব ভালে হৈ যায় তাৰে আশীৰ্বাদ লৈছে। তাৰপিছত নাম সামৰি মেলি এয়া আখৰাও আৰম্ভ হ'ল। এয়া আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে ভাওনা ভাগ খুব ধুনীয়াকৈ পাৰ হয়। আৰু লগতে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছোঁ ভাগৱত, লগতে সকাম আৰু ৰাতি ভাওনা ভাগ আপোনালোকে চাবলৈ আহিব। এয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভাওনা ভাগৰ নাম যদি জানিব বিচাৰে মই এয়া শেষৰ স্ক্ৰীণত নামটো দি দিছোঁ।